সত্ৰীয়া সত্ৰৰ বিশেষ অনুষ্ঠান মহানগৰী চানমাৰীত এই অনুষ্ঠানৰ আয়োজন সত্ৰীয়া সত্ৰ গুৱাহাটীৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন অনুষ্ঠানত উপস্থিত থাকে নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী প্ৰাক্তন সাংসদ ডক্টৰ অৰুণ শৰ্মাৰো অংশগ্ৰহণ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বহুকেইগৰাকী স্বনামধন্য ব্যক্তিও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় আজি আমাৰ 68তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছোঁ ইয়াত আমাৰ আছে পদ্মশ্ৰী পদ্মভূষণ মাননীয় শ্ৰীযুত যতীন গোস্বামী দেৱ আছে আৰু সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক শাৰদী শইকীয়া বাইদেউ আছে আৰু সংগীত নাটক একাডেমীৰ আন এগৰাকী 25 চনৰ এৱাৰ্ডী আছে গুৰু বিপুল দাস ছাৰ আৰু মাননীয় কণিকা পাঠক বাইদেউ আছে বা ইলা বাইদেউ আছে ইয়াতে আৰু সাংসদ প্ৰাক্তন সাংসদ ডক্টৰ অৰুণ শৰ্মা ছাৰ আছে আৰু মাননীয় শ্ৰীযুত ভৰত শইকীয়া দেৱ আছে ইয়াত উপস্থিত তাৰ উপৰিও আমাৰ সংগীত সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিছমিল্লা খান এৱাৰ্ডী ব্যক্তিসকলক আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তাৰ ভিতৰত আছে নতুন উত্তৰ কমলাবাৰী সত্ৰৰ বৰবায়ন নিৰঞ্জন শইকীয়া দেৱ ভৰত শইকীয়া দেৱ দেৱজিৎ শইকীয়া আছে আমাৰ দিলীপ হীৰা আছে ইয়াৰ পিছত আমাৰ আছে সত্ৰীয়া নৃত্যৰ প্ৰগ্ৰেম আছে ভাৰতনাট্যমৰ আছে কথকৰ আছে আৰু কণ কণ শিশু শিল্পীসকলে ৰুদ্ৰ বৰুৱাদেৱৰ গীতৰ আধাৰত পকাধানৰ মাজে মাজে নৃত্য পৰিৱেশন কৰিব আৰু খোলবাদন আছে বৰগীতৰ প্ৰগ্ৰেম আছে আজি আচলতে খুব ভাল লগা এটা মুহূৰ্ত ভাল লগা এটা দিন যে সংগীত সত্ৰৰ 58তম প্ৰতিষ্ঠা দিৱস আৰু যিখন সংগীত সত্ৰত মই নৃত্যৰ অ আ ক খ শিকি আজিকোপতি নৃত্য কৰি আছোঁ গতিকে এটা খুব গৌৰৱৰ দিন আৰু বিশেষকৈ ৰহেশ্বৰ শইকীয়া বৰবায়ন ছাৰৰ তেওঁৰ যিখিনি আমাৰ সত্ৰীয়া নৃত্যৰ প্ৰতি তেওঁ যেনেদৰে জীৱনটো তেওঁ দিলে আৰু তেওঁৰ কাৰণে আজি আমি সত্ৰৰ বাহিৰত এই নৃত্য